কংগ্ৰেছ দলে নিজৰ ভিতৰত কৰিবলগীয়াখিনি নিৰ্বাচনৰ পূৰ্বে শেষ কৰিব লাগে আৰু কাক নেতৃত্ব দিয়ে কাক বাহাল সেইটো ঠিক কৰি বিৰোধী ঐক্যৰ বাবে এক মুকলি মনলৈ আগবাঢ়ি নাহিলে 2026ত বিজেপিক হৰুৱাব নোৱাৰে বুলি কয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে আজি তেজপুৰত সাংবাদিকৰ আগত ব্যক্ত কৰে। মানে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি কোন হ'বতো মই একো ক'ব নোৱাৰোঁ। যোনেই সভাপতি হওক তেখেতকে আদৰণি জনাম। মাত্ৰ কংগ্ৰেছে এই বস্তুটো উপলব্ধি কৰিলে হ'ল যে 2026 চনত যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি একলগ হ'ব লাগে। এতিয়ালৈকে কংগ্ৰেছৰ ভিতৰত সেইটো সিদ্ধান্ত নোহোৱাৰ কাৰণেহে কংগ্ৰেছক সমালোচনা কৰি আছোঁ। নহ'লেতো কংগ্ৰেছৰ প্ৰতি আমাৰ কোনো ধৰণৰ এই মুহূৰ্তত সমালোচনাৰ প্ৰশ্নই উঠিব নোৱাৰে। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক এটা কথা কৈছোঁ যে APCCৰ সভাপতি কংগ্ৰেছৰ APCCৰ সভাপতি আপোনাৰ ভূপেন বৰাই হৈ থাকক বা APCCৰ সভাপতি গৌৰৱ গগৈ হৈ থাকক, এইটোক লৈ আমাৰ কোনো ক'বলগীয়াই নাই। সভাপতিগৰাকীয়ে ৰাইজৰ দল বিৰোধী ঐক্যৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি ভূপেন বৰাক সভাপতি হিচাপে ৰাখি দুয়োজনকে মিলাই দি আগবাঢ়ি যাব লাগে বুলি ব্যক্ত কৰে। মই ভাবোঁ যে যদি সঁচাকৈ কংগ্ৰেছে এইবাৰ 26টো ভালকৈ খেলিব লাগে তেতিয়াহ'লে সভাপতি হিচাপে ভূপেন দাক ৰাখি দিব লাগে আৰু CM কেণ্ডিডেট হিচাপে গৌৰৱক প্ৰজেক্ট কৰি দিব লাগে। এই দুইটা সন্তুলন যদি কৰি দিব পাৰে আৰু তাৰপিছত যদি AICCয়ে এওঁলোকক আটাইকে মাতি নি ইউনাইটেডলি কাম কৰিব লাগে বুলি কৈ দিব পাৰে আৰু যদি AICCয়ে কৈ দিয়ে যে ইউনাইটেড ফ্ৰণ্ট কৰি লোৱা, তোমালোকে ঐক্যমঞ্চ কৰি লোৱা, বিৰোধীৰ লগত একলগ হৈ লোৱা, তেতিয়াহ'লে 26ত আমি বিজেপিক হৰুৱাই দিম। কিন্তু যদি কংগ্ৰেছৰ ভিতৰত আৰু ভূপেন বৰা গৌৰৱ গগৈ কাজিয়া লাগি থাকে, যদি 26ৰ ভিতৰত যদি আগত যদি আমাৰ বিৰোধীবিলাক একলগ নহয় তেতিয়াহ'লেতো আৰু আকৌ বিজেপি জিকিব। কথাটো গোটেই বস্তুটোৰ অৰ্থটো হ'ল যে বিজেপিক হৰুৱাবৰ কাৰণে কোনটো ষ্ট্ৰেটেজি আটাইতকৈ ভাল হ'ব। বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছৰ ভিতৰত কাজিয়াবিলাক নাইকিয়া হ'ব লাগিব, এইটো এক। দুই, কংগ্ৰেছৰ ভিতৰত ইউনাইটেডলি কাম কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগিব। তিনি, যে কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্ট কৰিবৰ কাৰণে মুকলি মন এটা ল'ব লাগিব বিৰোধী ঐক্যমঞ্চ, তেতিয়াই ডেফিনেটলি বিজেপি হাৰিব। সেইকাৰণে গোটেই 2026ত বিজেপি হাৰিব নে নাহাৰিব এইটো নিৰ্ভৰ কৰিব কংগ্ৰেছৰ নিজৰ ষ্ট্ৰেটেজিৰ ওপৰত। কংগ্ৰেছে বিজেপিক জিকায়ো দিব পাৰে, কংগ্ৰেছে বিজেপিক হৰুৱাইও দিব পাৰে। আনহাতে মন্ত্ৰী প্ৰশান্ত ফুকনে বিধায়কগৰাকীৰ সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দি মন্ত্ৰী ফুকনকো চোকা ভাষাৰে সমালোচনা কৰে। মই এটা কথা কওঁচোন আপোনালোকক যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহজন এজন প্ৰফেশ্যনেল মানুহ ন? অসমীয়া জাতি প্ৰফেশ্যনেল হোৱাটো বেয়া কথা নেকি? মইতো ভাবোঁ যে চুইপাৰজনো প্ৰফেশ্যনেল হ'ব লাগে, বেপাৰীজনো ফুটপাথৰ বেপাৰীজনো প্ৰফেশ্যনেল হ'ব লাগে, খেতিয়কজনো প্ৰফেশ্যনেল হ'ব লাগে, পলিটিচিয়ানজনো প্ৰফেশ্যনেল হ'ব লাগে। বিজেপিয়ে অসমীয়া মানুহক প্ৰফেশ্যনেলিজিমৰ পৰা আঁতৰাই হিতাধিকাৰী কৰিব খোজে, অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰিব খোজে। আৰু আমি ৰাইজৰ দলে বিচাৰোঁ যে অসমৰ প্ৰত্যেকজন মানুহ নিজৰ প্ৰফেশ্যনত প্ৰফেশ্যনেল হওক, হয়নে? গতিকে এক নম্বৰ কথা, এজন মন্ত্ৰীয়ে সৰু ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী এজনক অপমান কৰা কথাটো ভালনে বেয়া? বিজেপিৰ নিচিনা কি বুলি কয় নহয়, তেওঁলোকৰ কি বিৰাট মানে তেওঁলোকৰ নৈতিকতাৰ কথা কোৱা, কি কয় নৈতিকতাৰ কথা কৈ থকা তেওঁলোকৰ কি বুলি কয়, সেইটো তেওঁলোকৰ বিৰাট থিয়ৰী আছে নহয়। তেওঁলোকৰ যে বিৰাট চবকে যে ভাল পায়, যে নৈতিকতাৰ কথা কয়, যে একদম মানে একদম শেষৰজন মানুহৰলৈকে কল্যাণ বোলে দীনদয়াল উপাধ্যায় কৰিবলৈ দিছে, আকৌ বোলে মোদীয়ে কৰিবলৈ দিছে সবকা সাথ সবকা বিকাশ। এতিয়া সৰু ক্ষুদ্ৰ ব্যৱসায়ীজনক অপমান কৰাটোৱে বিজেপিৰ লক্ষ্য নেকি, আদৰ্শ নেকি? ক্ষুদ্ৰ মানুহবিলাক তাৰমানে বিজেপিৰ ওচৰত মানে ক্ষুদ্ৰ ব্যৱসায়ীবিলাক, সৰু মানুহবিলাক, কষ্ট কৰি খোৱা মানুহবিলাক, শ্ৰম কৰি খোৱা মানুহবিলাক বেয়া, আৰু তেওঁলোকে পইচা দি কিনি লৈ হিতাধিকাৰী কৰা আৰু তেওঁলোকক কিনি লোৱা মানুহজন ভাল নেকি? প্ৰশান্ত ফুকনক ইমান সোধা আচলতে সুধিবলগীয়া মানুহ নহয়। তেওঁ মই শুনা মতেতো মেট্ৰিকটো পাছ কৰিছে নে নাই,
সেইটোৱে সন্দেহ। মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটো সন্দেহ থকা মানুহজনেতো এনেকুৱা ধৰণৰ ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব, হয়নে নহয়? ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব। সেই মানুহজনে আপোনালোকৰ মনত পৰেনে যে পিঁয়াজৰ মালা পিন্ধিছিল? সেই মানুহজনে আপোনাৰ মনত পৰেনে যে আপোনাৰ এই গৰু গাড়ীত যে এই কি গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে? তেতিয়াতো তেওঁ গৰু বেপাৰীতকৈ ছাৰ আছিলে, হয়নে নহয়? গৰু দালালবিলাক যে থাকে বজাৰবিলাকত, যে গৰু দালাল থাকে, এইজনক ফটকৈ কিবা এটা ক'লে সেইজনৰ পৰা গৰুহাল মুখতে কিনি ল'লে, আকৌ তাতে দালালি কৰি বেছি দামত বিক্ৰী কৰি দিলে। যে প্ৰশান্ত ফুকন তেনেকুৱা মানুহ নহয় জানো? হয়নে নহয়? যিজন মানুহক মানে মন্ত্ৰিত্ব দিছে, উজনি অসমৰ মানুহ এটাক দিব লাগে কাৰণে উজনি অসমত বিজেপি খুব বেয়া হৈছে, তাৰপিছত এদিনো ফাইল চুবলৈ দিয়া নাই। প্ৰশান্ত ফুকন তেওঁৰ নাম, হয়নে? উজনি অসমত বিজেপিৰ পৰিস্থিতি বেয়া কাৰণে প্ৰশান্ত ফুকনক মন্ত্ৰী দিলে। মন্ত্ৰী দিয়াৰ পাছত কৈ দিলে, নটিচ উলিয়াই দিলে যে প্ৰশান্ত ফুকনক এখনো কাগজ চুবলৈ দিয়া নহ'ব। কি কয় এইটো? অসমীয়াত এটা কথা আছে নহয় যে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল, মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা। সঁচা সঁচি কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ যিবিলাক ফকলাণ্ডো আছে, তেনেকুৱা এটা ফকলাণ্ডৰ নাম হ'ল প্ৰশান্ত ফুকন। সৰ্বকালৰ সৰ্বনিকৃষ্ট ফকলাণ্ড। সেই মানুহটোৱে যদি মোৰ বিষয়ে কিবা এটা কয় তেতিয়াহ'লে মোৰ গৌৰৱ বৃদ্ধি পাব। আৰু মোক যিটো কথা কৈছে যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ নিচিনা, নিগনি মৰা দৰৱ বিক্ৰী কৰা প্ৰফেশ্যনেল মানুহজনৰ লগত যদি মোক তুলনা কৰিছে, মই সুখী। মই অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰিবৰ কাৰণে লাগি আছোঁ। বিজেপিৰ নিচিনাকৈ হিতাধিকাৰী জাতি বনাব খোজা নাই। আৰু সেইকাৰণে মই প্ৰশান্ত ফুকনৰ এই কথাবিলাকক ভাবিবলগীয়া কথা বুলি ভবা নাই। তেওঁ এজন চেলেপু মানুহ, চেলেপু হৈ থাকিব দিয়ক। কি পাকিস্তান কানেকশ্যন আছে গৌৰৱ গগৈৰ? যদি পাকিস্তান কানেকশ্যন আছে হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক না। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে হিমন্তক বিশ্বাস নকৰোঁ নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে মই হিমন্তৰ পক্ষত নহয়। মই গৌৰৱ গগৈক সমালোচনা কৰোঁ মানে, গৌৰৱ গগৈক ধৰোঁ মানে, টানকৈ কওঁ মানে, মইতো হিমন্তৰ প্ৰপগাণ্ডাত বিশ্বাস কৰা মানুহ নহয়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়কচোন যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো, মই যদি কাইলৈ পাকিস্তানলৈ যাওঁ সেইটো কি মোৰ ডাঙৰ অপৰাধ নেকি? হিমন্ত বিশ্ব শৰ্মা পাকিস্তানলৈ গৈছে নে নাই? বাংলাদেশলৈ কেলৈ গৈ থাকে মাজে মাজে? মোদীয়ে কি কাৰণে পাকিস্তানত গৈ বিৰিয়ানী খাই আহেগৈ? কি কাৰণে খায়? পাকিস্তানলৈ গ'লে, ওচৰৰ দেশ এখনলৈ গ'লে মানুহ দেশদ্ৰোহী হ'ব পাৰে নেকি? পাকিস্তানত যদি কিবা 2 নম্বৰী বস্তু আমাৰ পৰা দি দিছে, আমাৰ যদি কিবা সৈন্য বাহিনীৰ গোপনীয় নিৰাপত্তামূলক তথ্য যদি দিছে, তেতিয়াহ'লে গৌৰৱ গগৈক ফাঁচি দিয়ক। এনে গৌৰৱ গগৈক ডিষ্টাৰ্ব কৰি থকাটো হিমন্ত বিশ্ব শৰ্মাৰ এইটো কি ধেমালি পাইছে নেকি? সেইটো চাগে অকণমান বেয়া কথা কৰিছে বুলি মই ভাবোঁ। সেইটো মানে মই ক'লেতো আৰু মোৰ নিজৰ সন্তানটোক আৰু ভাৰতীয় নকৰি মইনো আৰু ইংলেণ্ডৰ কৰিম নেকি? কিন্তু সেইটো এটা লিগেল প্ৰশ্ন নহয়। সেইটোৰ কাৰণে গৌৰৱ গগৈক কোনো ফাঁচিও দিব নোৱাৰে, জেইলো দিব নোৱাৰে যে তোমাৰ ল'ৰাটো কিয় লণ্ডনৰ হেৰি কৰিলা, ইংলেণ্ডৰ নাগৰিক কৰিলা। তাৰ কাৰণেতো গৌৰৱ গগৈ ফাঁচি দিব নোৱাৰে। সেইটো এটা নৈতিক প্ৰশ্ন যে মোৰ নিজৰ দেশৰ মই MP, মই নিজৰ দেশৰ লিডাৰ অফ দ্য অপজিশ্যন, মোৰ ল'ৰাটোৱে যদি নিজৰ দেশৰ নাগৰিকত্ব নলয় তেতিয়াহ'লে সেইটোতো লাজৰ কথা এটা, সেইটো এটা মৰেলিটিৰ এটা কথা। কিন্তু এটা সময়তে মনত ৰাখিব লাগিব আকৌ যে একেই বৈদেশিক মন্ত্ৰী জয়শংকৰ ল'ৰা ছোৱালীও আকৌ নাগৰিকত্ব আকৌ বিদেশতে আছে, বুজানে নাই? তো গতিকে যিবিলাক মানুহে ইমান বেছি দেশপ্ৰেমৰ কথা কৈ থাকে, ভাৰতক ভাল পোৱাৰ কথা কৈ থাকে, সিহঁতৰ ৰুটটো এই ইংলেণ্ডত বা আমেৰিকাত থাকিলে বেয়া দেখি। গতিকে মই গৌৰৱ গগৈক এইটোহে সমালোচনা কৰিম যে গৌৰৱ, তই নিজৰ ল'ৰাটো যিটো অন্ততঃ ভাৰতত জন্ম হৈছিলে, সেই ল'ৰাটোক নাগৰিকত্ব ভাৰততে দে না। যিটো ল'ৰা বাহিৰত হৈছিলে তেওঁ বাৰু বাহিৰতে নাগৰিকত্ব লওক। কিন্তু এইটো এটা নৈতিক প্ৰশ্ন। এইটোৰ কাৰণে গৌৰৱ গগৈক জেলত দিব নোৱাৰে, এইটোৰ কাৰণে গৌৰৱ গগৈক ফাঁচি দিব নোৱাৰে, এইটোৰ কাৰণে গৌৰৱ গগৈক লগত ৰাজনীতি কৰিব পাৰিব।